উফ ৰাম কিমান আৰু এনেকুৱা ভিত্তিহীন কথাবিলাক কৈ আমাৰ মূৰটো বেয়া কৰে। গোটেই বিদেশী ৰাষ্ট্ৰবোৰৰ পৰা পইচা ধাৰ লৈ দেশ চলাই থকা চৰকাৰে আকৌ আমাক কয় যে বানপানীৰ সময়ত আমি বাকচটো লৈ পেলাই সাহায্য উঠোৱাটো আমাৰ ভুলেই হ'ল। আৰু আপোনালোকে কাম ইমান দেৰিকৈ আৰম্ভ কৰিছে, ৰাইজ নথকা হলেতো 1500, 2000, 3000 মানুহ শিৱসাগৰ যোৰহাটত মৰিব লগা হলহেঁতেন। তাৰমানে কি মানুহবিলাকক মৰিবলৈ এৰি দিব লাগিছিল নেকি? আপুনি ৰাইজক ধন্যবাদহে দিব লাগিছিলে যে মই কৰিব নোৱাৰা কামটো আজি ৰাইজে কৰি দিলে। সেইখিনিতো আপোনাৰে মানুহ, গোটেই অসমখনৰ মানুহখিনি আপোনাৰ জনসাধাৰণ নহয় জানো? যদি পইচা উঠাবই নালাগে তেতিয়াহ'লে আপুনি বানপানী হোৱাৰ লগে লগে ক'ব লাগিছিল যে সকলো দায়িত্ব মই লৈছো, ৰাইজ আপোনালোকে নিজৰ পকেটৰ পইচা দিব নালাগে, মই আছো আপোনালোকৰ লগত, সকলো গোটেই মানুহক মই ৰেস্কিউ কৰিম, সকলোকে খাদ্য মই দিম আৰু যিমান কৰিব লাগে চব দায়িত্ব মই ল'ম। ৰাইজৰ বাবে সকলো কৰাৰ পিছত বহুত দেৰিকে 2 সপ্তাহ পিছত আহি আপোনাৰ এই কথা আমি আৰু নুশুনো দেই। আৰু আপুনি যেনেকৈ কৈছে সহায়টো তেনেকুৱা বস্তু নহয়। কেতিয়াবা নিগনিয়েও সিংহক সহায় কৰি সিংহৰ জীৱন বচোৱাৰ সাধু আমি সৰুতে পঢ়ি আহিছো। গোটেই অসমবাসী ৰাইজৰ ভালৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী 10 টকা হলেও দিছে। আৰু সেই যিয়ে 10 টকা, 20 টকা, 100 টকা, 200 টকা দিছে, তেওঁলোকে সেই বাকচটোতে 100 টকা, 200 টকা বা 10 টকা দিছে। আৰু সেই মাধ্যমটো যদি নাথাকিলে হয় তেতিয়াহ'লে সেই মানুহজনে 20 টকা দিবলৈ কেনেকৈ শিৱসাগৰলৈ গ'লহেঁতেন? কোনোবাই যদি 2-এজনে বদমাচি কৰিছেও সেয়াও দেখোন আপোনালোকৰ মানুহে ওলালে। আপোনালোকে যে ডাঙৰ ডাঙৰ পোষ্টাৰ লগাইছিলে বানমুক্ত অসম, তাৰ ঠাইত যদি দম আছে আপোনালোকে ঋণমুক্ত অসম বুলি পোষ্টাৰ লগাওক। বানপানীত মানুহে মানুহৰ বাবে কাম কৰা প্ৰতিজন মানুহক আপুনি ধন্যবাদ দিয়াৰ পৰিৱৰ্তে তাচ্ছিল্য আৰু উপলুঙাহে কৰিলে। ইয়াৰ উত্তৰ কিন্তু সময় দিব। মুখ্যমন্ত্ৰীলৈ আজি আৰু এটা মোৰ পোনপটীয়া প্ৰশ্ন, আমি যদি বান সাহায্য বিচাৰি পইচা তুলি ৰাইজক সহায় কৰিব নালাগে তেতিয়াহ'লে আপোনালোক চৰকাৰে সোনকালে গৈ সেই বানাক্ৰান্ত মানুহৰ ওচৰত গৈ উদ্ধাৰ কৰক, সোনকালে ঘৰবোৰ বনাই দিয়ক, সোনকালে ঘৰবোৰ চাফা কৰি দিয়ক। আজি আমাৰ ইয়াত পাৰ্লাৰত কাম কৰি আছো, আমাৰ পাৰ্লাৰত কাম কৰা পইচাই ইয়াত বান সাহায্য লৈ আছো। বহুতৰ ওচৰলৈ গৈছিলো ভিক্ষা খুজিবলৈ, কাৰণ এতিয়া আমি ভিক্ষা খুজিবলৈ লাজ কৰা নাই, শিৱসাগৰবাসী হওক, চৰাইদেউবাসী হওক। আৰু এই ভিক্ষা খুজি হলেও যিসকল মানুহে এই ৰাইজক উদ্ধাৰ কৰিলে, যদি এইসকল মানুহে উদ্ধাৰ নকৰিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে যে এই 8-9 দিনৰ পিছত দাইল 5 কেজি, বালক মিঠাতেল আধা লিটাৰ বা 1 লিটাৰ গৈ পোৱালৈকে তেতিয়ালৈকে মানুহে নেখাই নবৈ মৰিলেহেঁতেন। বুজি পালেনে? আৰু এতিয়া যদি এই ৰাইজে উদ্ধাৰ নকৰিলেহেঁতেন, কাঁহী বাতিৰ পৰা আদি কৰি খোৱা বস্তুৰ পৰা আদি কৰি পিন্ধা কাপোৰ, এজন বুঢ়া মানুহে এটা ডেকা ল'ৰাই স্কাৰ্ট পিন্ধি ঘূৰি ফুৰিবলগীয়া হৈছে। লাজ কৰা নাই কোনেও। এজন বুঢ়া মানুহে গামোচা এখন গাত লৈ মেখেলা এখন পিন্ধি থাকিবলগীয়া হৈছে, কাৰণ তেওঁ লাজ কৰা নাই। এতিয়া ভিক্ষা কৰিবলৈ লাজ নকৰা হৈছে আমাৰ অসমৰ মানুহে। সঁচাকৈয়ে এই অৰুণোদয় আঁচনিৰ পৰা যে ৰাইজৰ পৰা 150 টকাকৈ কাটিবলগীয়া হৈছে, আপুনি ইয়াতে ভৰাই দিয়ক পইচাটো, কাটিব লগা হৈছে, সেইটো সঁচাকৈয়ে লাজৰ বিষয়। কাৰণ ইমান টকা বান সাহায্যৰ কাৰণে মুখ্যমন্ত্ৰী বুজিলে আহি আছে বা কেন্দ্ৰীয় চৰকাৰে দিছে বা বাহিৰৰ মানুহে দি আছে, সিমানখিনি টকা দিয়াৰ পাছতো আকৌ অৰুণোদয়ৰ পৰা পইচা কাটিবলগীয়া হৈছে। ঠিক আছে, আমি মানি লৈছোঁ, আমি ভুল কৰিছোঁ, আমি দান পাত্ৰ বিচাৰি ঘূৰি ফুৰিছোঁ, ভিক্ষা কৰি ফুৰিছোঁ, কিন্তু আপুনিও সাহায্য লৈছে, সেইটো কথা আপুনিও স্বীকাৰ কৰিব লাগিব। লগতে আৰু এটা কথা কওঁ, উপদেশতকৈ আৰ্হি ভাল, গতিকেলৈ আপুনি যিটো আৰ্হি দেখাব অসমৰ ৰাইজে সেইটোকে ল'ব। আৰু যদি আজি সময় গগৈ আৰু মিষ্টাৰ বিটুৰ দৰে মানুহে এতিয়া ঘৰ বনাই নাথাকিলেহেঁতেন, এতিয়াও বহুত মানুহ তম্বু তৰি বৰষুণত তিতিছে, ৰ'দত শুকাইছে, তেনেকৈ বহুত মানুহ চুকে কোণে পৰি আছে, য'ত আপুনি ঢুকি পোৱাগে নাই, যিডোখৰ জেগা আপুনি দেখাগে নাই। গতিকেলৈ তেওঁলোকে ঘৰটো বনোৱাৰ পিছত আপুনি SOP লগালে নহ'ব যে ইহঁতি ক'ৰবাৰ পৰা পইচা তুলি ঘৰ বনাইছে। য'ৰ পৰাই তোলক লাগিলে, তাহাঁতি মিষ্টাৰ বিটুহঁতে ঘৰ বনাইছে, সময় গগৈয়ে ঘৰ বনাবলৈ চেষ্টা কৰি আছে, বহুত জেগাত বনাই আছে। গতিকেলৈ পিছত আপুনি এইটো SOP নলগাই যাতে। আৰু আকৌ এবাৰ কওঁ, উপদেশতকৈ আৰ্হি ভাল। শেষত এটাই কওঁ, মানুহে মানুহৰ বাবে যদি আজি জীয়াই নাথাকিলেহেঁতেন তেতিয়াহ'লে চৰাইদেউবাসী হওক, শিৱসাগৰবাসী হওক, যোৰহাটবাসী হওক, পেটত গামোচা মাৰি বহুত মানুহ মৰিলেহেঁতেন নেখাই নবৈ। গতিকেলৈ এইটো আমাৰ জুবিন দাই দি যোৱা আদৰ্শ, ভিক্ষা খুজি হ'লেও আমি ৰাইজক সহায় কৰিমেই। এই আদৰ্শক আপুনি বন্ধ কৰিবলৈ নিবিচাৰিব। জয় আই অসম, জয় জুবিন দা। লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি, টিভিত দেখি, ইউটিউবত দেখি, ফেচবুকত যদি কোনোবা নিজে দান কৰে, তাত আমি বেয়া নাপাওঁ। অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে, কিন্তু খুজিব নালাগে, নিজে দিয়া কথাটো।